নগাঁৱৰ মৰিগাঁও জিলা সীমান্তৱৰ্তী মৈৰাবাৰীৰ পৰা 5 কিলোমিটাৰ দূৰত চালকাটি আৰু হাতীমূৰীয়া গাঁৱৰ বৰ্ডাৰত সীমান্তৱৰ্তীত এয়া মাছ আজি মাৰিছে প্ৰায় 20 বিঘাৰ ওপৰত পুখুৰীটো আছিলে। এই ভাঙন, ৰৌ, গোল্ডেন কাপ আৰু মাছ, এইবিলাক কি মাছ? ভাঙন আৰু কি ভূমিকা কেই কুইণ্টেলমান হ'ব? 20 কুইণ্টেলমান হ'ব নেকি আপোনালোকে আজি? হ'ব লাগে তেখেতসকলে যিসকলে মাছ মাৰি আছে তেখেতসকলে কৈছে 20 কুইণ্টেলমান মাছ হ'ব। সিহঁতে আপোনালোকে কি ছাপ্লাই ক'ত দিব? গুৱাহাটী এনে শ্বিলং কেনেকৈ কুইণ্টেল কিমান? অলপ ইয়াতো ধ্যান দিয়ক না, কামো কৰক কথাও পাতক। কি 10,000 টকা কুইণ্টেল? 10,000 টকামান হ'ব লাগেতো। তেতিয়া আপোনালোকৰ নিবনুৱা যিখিনি নিবনুৱা ল'ৰা কেইটা আছে, কেইটা নিবনুৱা ল'ৰা আপোনালোকৰ? ধেৰ মানুহ কিবাটো কৰি খাব লাগিব। চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য প্ৰদান কৰিছেনে? নাই কৰাতো, চৰকাৰৰ পৰা কিবা সুবিধা পোৱা নাই নহয়। এয়া চাওক আপোনালোকে প্ৰায় 10-12জন ল'ৰা আছে একগোট হৈ সিহঁতে মানে মাছ পুহি আছে। মাছ পুহি থকাত আজি মানে সিহঁতৰ লছ হ'ব জানো, মানে সিহঁতে কোৱা মতে আৰু লছ হ'ব বুলি কৈ আছে। কিন্তু চৰকাৰে যদি এই ল'ৰাকেইটাক, নিবনুৱা ল'ৰাকেইটাক যদি অলপ সংস্থাপন বা এই মাছ পোহা লকডাউনত সিহঁতে মানে আৰু কি কৰিব, কাম বন চব এৰি এই মাছ পোহাত লাগিছে। কিন্তু চৰকাৰে এতিয়াও সিহঁতক কোনো মানে গুৰুত্ব দিয়া নাই। মোৰ এই ভিডিঅ'টোৰ যোগে আপোনালোকক অনুৰোধ জনাইছোঁ, চৰকাৰৰ দৃষ্টিগোচৰ হ'ব লাগে এই 10-12জনৰ ল'ৰা যাতে কিবা এই মাছ পোহাৰ কিবা এটা সংস্থাপন হ'ব লাগে। এইখিনি মই ক'ব লাগে।